বহু প্ৰত্যাশিত যি বিটিআৰ ৰেকৰ্ড আছিলে 2020 চনৰ 27 জানুৱাৰী তাৰিখে হৈছিলে। আজি আমি 5 বছৰ অতিক্ৰম কৰিলোঁ আৰু এই ৰেকৰ্ডৰ জৰিয়তে যি বড়ো ভূমিত আমাৰ বিটিআৰ অঞ্চলত যি শান্তি সম্প্ৰীতি আহিল, তো তাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিটিআৰবাসী ৰাইজক প্ৰমোদ বড়োৰ নেতৃত্বত যি আমাৰ বিজেপি UPPL সন্মিলিত চৰকাৰ চলি আছে, এই চৰকাৰৰ দিনত যি আমাৰ এই অঞ্চলত শান্তি সম্প্ৰীতি আহিছে, তো এই শান্তি সম্প্ৰীতি যাতে আৰু বিঘিন্ন নহয়, যে ইয়াত এতিয়া আমি বোমাৰ শব্দ নাপাওঁ, আমি কোনো বন্ধ পোৱা নাই। তো আমাৰ উন্নয়ন যে ত্বৰান্বিত হৈ আছে, এই ত্বৰান্বিত উন্নয়নত সহায় সহযোগ কৰিবৰ কাৰণে মই বিটিআৰবাসী ৰাইজক আহ্বান জনাইছোঁ, যাতে যি শান্তিৰ এটা প্ৰক্ৰিয়া আমাৰ চলি আছে, এই শান্তি প্ৰক্ৰিয়া যাতে আৰু বিঘিন্ন নহয়, সেইটো মই বিটিআৰবাসী ৰাইজৰ পৰা আহ্বান জনাইছোঁ। আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ চলি আছে, খুব সুখে শান্তিৰে ইয়াত বড়ো অনাবড়ো, বড়ো অসমীয়া যি সংঘাত, বড়ো মাইনৰিটি যি সংঘাত, বড়ো যি সংঘাত আছিলে, সেই সংঘাত এতিয়া দূৰ হৈছে। প্ৰমোদ বড়োৰ বিচক্ষণতাৰে এই সমস্যাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত 100% সফল হৈছে। আৰু এই সফলতাত বিটিআৰবাসী ৰাইজক মই আহ্বান জনাইছোঁ, যাতে আৰু কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে এই অঞ্চল অশান্ত কৰিব নোৱাৰে। আৰু বহু প্ৰত্যাশিত যি আমাৰ বিটিআৰ চুক্তিৰ জৰিয়তে NDFB বা বড়ো মুভমেণ্ট অস্ত্ৰধাৰী সংগঠনৰ যি সমস্যা আছিল, এই সমস্যাসমূহ সমাধান হ'ল। আৰু বিটিআৰ অঞ্চলত যাতে আৰু অস্ত্ৰধাৰী সংগঠন জন্ম নহয়, সেইটো মই আশা ৰাখিছোঁ। আৰু সম্প্ৰীতি আৰু শান্তিৰ ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰক সকলো ৰাইজে যাতে আশীৰ্বাদ দিয়ে, সেইটো মই মোৰ ফালৰ পৰা কামনা কৰি আজি যি আমাৰ 5 বছৰীয়া বিটিআৰ ৰেকৰ্ড ডে, এইটো আমি শান্তি আৰু সম্প্ৰীতিৰ এটা প্ৰচেছন আমি বাইক ৰেলী এটা আমি উলিয়াইছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে আমাৰ দুয়োটা দলৰ সমৰ্থক বা কৰ্মীৰ লগতে ৰাইজে ইয়াত সহযোগ কৰিছে। মই মুদৈবৰীবাসী ৰাইজক, যিহেতু সমষ্টি ভিত্তিত হৈছে, মুদৈবৰীবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। বহু প্ৰত্যাশিত যি বিটিআৰ ৰেকৰ্ড আছিলে 2020 চনৰ 27 জানুৱাৰী তাৰিখে হৈছিলে। আজি আমি 5 বছৰ অতিক্ৰম কৰিলোঁ আৰু এই ৰেকৰ্ডৰ জৰিয়তে যি বড়ো ভূমিত আমাৰ বিটিআৰ অঞ্চলত যি শান্তি সম্প্ৰীতি আহিল, তো তাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিটিআৰবাসী ৰাইজক প্ৰমোদ বড়োৰ নেতৃত্বত যি আমাৰ বিজেপি UPPL সন্মিলিত চৰকাৰ চলি আছে, এই চৰকাৰৰ দিনত যি আমাৰ এই অঞ্চলত শান্তি সম্প্ৰীতি আহিছে, তো এই শান্তি সম্প্ৰীতি যাতে আৰু বিঘিন্ন নহয়, যে ইয়াত এতিয়া আমি বোমাৰ শব্দ নাপাওঁ, আমি কোনো বন্ধ পোৱা নাই। তো আমাৰ উন্নয়ন যে ত্বৰান্বিত হৈ আছে, এই ত্বৰান্বিত উন্নয়নত সহায় সহযোগ কৰিবৰ কাৰণে মই বিটিআৰবাসী ৰাইজক আহ্বান জনাইছোঁ, যাতে যি শান্তিৰ এটা প্ৰক্ৰিয়া আমাৰ চলি আছে, এই শান্তি প্ৰক্ৰিয়া যাতে আৰু বিঘিন্ন নহয়, সেইটো মই বিটিআৰবাসী ৰাইজৰ পৰা আহ্বান জনাইছোঁ। আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ চলি আছে, খুব সুখে শান্তিৰে ইয়াত বড়ো অনাবড়ো, বড়ো অসমীয়া যি সংঘাত, বড়ো মাইনৰিটি যি সংঘাত, বড়ো যি সংঘাত আছিলে, সেই সংঘাত এতিয়া দূৰ হৈছে। প্ৰমোদ বড়োৰ বিচক্ষণতাৰে এই সমস্যাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত 100% সফল হৈছে। আৰু এই সফলতাত বিটিআৰবাসী ৰাইজক মই আহ্বান জনাইছোঁ, যাতে আৰু কোনো ধৰণৰ দুষ্কৃতিকাৰীয়ে এই অঞ্চল অশান্ত কৰিব নোৱাৰে। আৰু বহু প্ৰত্যাশিত যি আমাৰ বিটিআৰ চুক্তিৰ জৰিয়তে NDFB বা বড়ো মুভমেণ্ট অস্ত্ৰধাৰী সংগঠনৰ যি সমস্যা আছিল, এই সমস্যাসমূহ সমাধান হ'ল। আৰু বিটিআৰ অঞ্চলত যাতে আৰু অস্ত্ৰধাৰী সংগঠন জন্ম নহয়, সেইটো মই আশা ৰাখিছোঁ। আৰু সম্প্ৰীতি আৰু শান্তিৰ ক্ষেত্ৰত প্ৰমোদ বড়ো চৰকাৰক সকলো ৰাইজে যাতে আশীৰ্বাদ দিয়ে, সেইটো মই মোৰ ফালৰ পৰা কামনা কৰি আজি যি আমাৰ 5 বছৰীয়া বিটিআৰ ৰেকৰ্ড ডে, এইটো আমি শান্তি আৰু সম্প্ৰীতিৰ এটা প্ৰচেছন আমি বাইক ৰেলী এটা আমি উলিয়াইছোঁ। আৰু ইয়াত আপোনালোকে দেখিছে আমাৰ দুয়োটা দলৰ সমৰ্থক বা কৰ্মীৰ লগতে ৰাইজে ইয়াত সহযোগ কৰিছে। মই মুদৈবৰীবাসী ৰাইজক, যিহেতু সমষ্টি ভিত্তিত হৈছে, মুদৈবৰীবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।